মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক ক্লাছ 4ৰ জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। বহুত কমেণ্ট আহি আছিলে, সেইকাৰণে মই ক্লাছ 4খন কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে কিমান ক্লাছত পঢ়ি আছা বা কিমান ক্লাছৰ আনচাৰখিনি কৰি দিব লাগে বা তোমালোকে আন কোনটো এক্সামৰ তোমালোক কুৱেশ্যন পেপাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। মই চেষ্টা কৰিম তোমালোকক আনচাৰখিনি কৰি দিবলৈ। ঠিক আছে। গ্ৰুপ 8 চোৱা স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ শৈক্ষিক প্ৰৱণতা অভিক্ষাত ইয়াতে 40 নম্বৰ আহিছিল। প্ৰতিটো প্ৰশ্নতে তোমালোকক 1 নম্বৰকৈ দিছিলে। প্ৰথম প্ৰশ্নটো চোৱা অহা বিজ্ঞানৰ প্ৰশ্নটো আছিল যে তলৰ কোনটো প্ৰক্ৰিয়াৰে উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। By which of the following process do plants maintain a balance of oxygen gas and carbon dioxide gas in atmosphere? কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, পাতৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা। কাৰণ উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। ঠিক আছে, আমি মানুহে উশাহত কি লওঁ? অক্সিজেন গেছ লওঁ, আৰু আমি নিশাহত কি এৰি দিওঁ? কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত গ্ৰহণ কৰে। ঠিক আছে, গতিকে অপশ্যন নম্বৰ ডি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। বা যদি ইয়াত ফটোচিন্থেসিস বা সালোক সংশ্লেষণ বুলি অপশ্যনত থাকিলেহেঁতেন তেতিয়াহ'লে সেইটো হ'ল ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট চোৱা এইটো প্ৰশ্ন ৰাইট ছাইডত তলৰ কোনটো ভূপৃষ্ঠৰ পানীৰ উৎস? Which of the following is a source of surface water on the earth? ভূপৃষ্ঠৰ পানীৰ উৎস বুলি ক'লে আমি গোটেইকেইটাকে বুজোঁ, গতিকে অপশ্যন নম্বৰ ডি হ'ব মোৰ বোধেৰে কাৰেক্ট এনচাৰ অল অফ দ্য এবভ। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 7। প্ৰশ্নটো আছিল বৰ্তমান সময়ত পানীৰ প্ৰয়োজনীয়তা বঢ়াৰ লগত তলৰ কোনটো জড়িত নহয়? Which of the following is not related to the increase in demand for water at present time? ইয়াতে মোৰ বোধেৰে অপশ্যন নম্বৰ ডি হ'ব লাগে শুদ্ধ উত্তৰ, বৰষুণৰ পৰিমাণ হ্ৰাস। যদিহে তোমালোকৰ মোৰ অলপ ডাউট আছে আনচাৰটোত, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। নেক্সট চোৱা 3 নম্বৰ কুৱেশ্যনটো তলৰ পৰা সৰ্বভোজী প্ৰাণীবিধ বাছি উলিওৱা। চুজ দ্য অমনিভৰ ফ্ৰম দ্য ফলোয়িং। সৰ্বভোজী প্ৰাণী বুলি ক'লে আমি কাক বুজোঁ? যিবিলাকে সকলো খাদ্য খায়। ঠিক আছে, মানুহ হ'ব সৰ্বভোজী, ঠিক তেনেকৈ কুকুৰ হ'ব সৰ্বভোজী। গতিকে অপশ্যন নম্বৰ ডিত যিহেতু মানুহ দিয়া আছে এইটোৱে হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 8। প্ৰশ্নটো আছিল যে সৰিয়হ, বেলি ফুল আদি কোৱা হয় মাষ্টাৰ্ড, ছানফ্লাৱাৰ এক্সেট্ৰাৰ কল। সৰিয়হ, বেলি ফুল আদিৰ পৰা যিহেতু আমি তেল পাওঁ, তেল ওলাব পাৰোঁ, গতিকে আমি তেলজাতীয় শস্য বুলি ক'ব পাৰোঁ। নেক্সট চোৱা এইটো ছাইডত শুদ্ধ জোৰটো চিনাক্ত কৰিব দিছে। মৌমাখিয়ে জাল নবনায়। ঠিক আছে, এইটো অশুদ্ধ হ'ব, এইটো জোৰ অশুদ্ধ, এইটো কেঞ্চেল হ'ল। মকৰাৰ মৌচাক নাথাকে। ঠিক আছে, মকৰা কি কৰে? জাল কৰে। ফৰিঙে গাঁতত নাথাকে, কিন্তু ফেঁচাই গছৰ সুৰুঙত থাকে। গতিকে অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। যদি তোমালোকে বুজি পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে এই পৰীক্ষাটো তোমালোকৰ কেনেকুৱা হৈছে বা কিমান নম্বৰ পাম বুলি ভাবা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। কৃষিকৰ্মৰ বাবে মাটিক ঢিলা কৰি লোৱা প্ৰক্ৰিয়াটো হ'ল দ্য প্ৰচেছ ইউজ টু যেন দ্য ছইল ফৰ এগ্ৰিকালচাৰ ইজ। যেতিয়া আমি খেতি বাতি কৰোঁ, তোমালোকে ধান খেতি কৰা দেখিবলৈ পাইছা, ধান খেতি কৰাৰ আগত মাটিডৰা কি কৰা হয়? ঢিলা কৰি লোৱা হয়, অৰ্থাৎ চহোৱা হয়, অৰ্থাৎ কি কৰা হয়? হাল বোৱা হয়। গতিকে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 5। তলৰ কোনবিধ চৰাইৰ ঠোঁট চুটি, জোঙা আৰু টান? Which of the following birds has short, pointed and hard beak? এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ, শস্য খোৱা চৰাই। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 10। স্বাস্থ্যই বুজায়, হেল্থ মিনছ দৈহিক সুস্থ অৱস্থা, এইটো কাৰেক্ট। মানসিক সুস্থ অৱস্থা, এইটো কাৰেক্ট। আৱেগিক সুস্থ অৱস্থা, এইটো কাৰেক্ট। গতিকে অপশ্যন নম্বৰ ডি আমি শুদ্ধ দিব লাগিব ওপৰৰ আটাইকেইটা। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 11। চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে চিকিৎসা কৰিব পৰা ব্যৱস্থাটো হ'ল দ্য মেথড অফ ট্ৰিটমেণ্ট ইমিডিয়েটলি আফটাৰ ছাফাৰিং ইনজুৰি উইথাউট টেকিং হেল্প অফ এ ডক্টৰ ইজ কল্ড। চিকিৎসাৰ সহায় নোলোৱাকৈ আমি আঘাত পোৱাৰ লগে লগে আমি ঘৰতে চিকিৎসা কৰিব পৰা যিটো ব্যৱস্থা, এইটো কি বুলি কোৱা হয়? ফাৰ্ষ্ট এইড বা প্ৰাথমিক চিকিৎসা বুলি। নেক্সট প্ৰশ্নটো চোৱা তলৰ বায়ু ক'ত থাকে? ইন হুইচ অফ দ্য ফলোয়িং ইজ এয়াৰ প্ৰেজেণ্ট। বায়ুমণ্ডলততো বায়ু থাকে, পানীটো থাকে। ঠিক আছে, মাছে নহ'লে উশাহ ল'ব নোৱাৰিলেহেঁতেন, মৃত্যুমুখত পৰিলহেঁতেন। মাটিৰ চপৰাটো বায়ু
থাকে গতিকে অপশ্যন নম্বৰ ডি হ'ব মোৰ বোধেৰে শুদ্ধ উত্তৰ ঠিক আছে ওপৰৰ আটাইকেইটা নেক্সট কুৱেশ্যনটো চোৱা তলৰ কোনটোৰ দ্বাৰা বায়ু প্ৰদূষণৰ সৃষ্টি নহয় হুইচ অফ দ্য ফলোইং ডাজ নট কজ এয়াৰ পলিউশ্যন গছ-গছনি কটাৰ ফলত বায়ু প্ৰদূষণ সৃষ্টি হ'ব পাৰে ঠিক আছে কাৰণ গছ-গছনি নাথাকিলে কি হ'ব বায়ু প্ৰদূষণ হ'ব গছ-গছনি কি কৰে বায়ু চাফা কৰি ৰাখে এইটো কাৰণে সৃষ্টি হয় শস্য পথাৰত জৈৱিক কীটনাশক ব্যৱহাৰ কৰা শস্য পথাৰত যদি আমি জৈৱিক কীটনাশক ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বায়ু প্ৰদূষণৰ সৃষ্টি নহয় অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চোৱা অগ্নি নিৰ্বাপন যন্ত্ৰত তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয় হুইচ অফ দ্য ফলোইং গেছেছ ইজ ইউজড ইন ফায়াৰ এক্সটিংগুইচাৰ্ছ অগ্নি নিৰ্বাপন যন্ত্ৰত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় ঠিক আছে অপশ্যন নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 20 প্ৰশ্নটো আছিল যে শুদ্ধ জোৰটো চিনাক্ত কৰা আইডেন্টিফাই দ্য কাৰেক্ট পেয়াৰ পানী ফিল্টাৰ কৰা পানী বীজাণুমুক্ত কৰা আৰু পানী ফিল্টাৰ কৰা মানে পানী বীজাণুমুক্ত কৰা নহয় পানী ফিল্টাৰ কৰা মানে কি পানীখিনি চাফা কৰা ঠিক আছে পানী ফিল্টাৰ কৰিলে পানীখিনি বীজাণুমুক্ত নহয় পানীত ক্লোৰিন যোগ কৰিলে এইটো পানী পৰিষ্কাৰ হ'ব পানীৰ পুনৰ ব্যৱহাৰ এইটো পানীৰ সংৰক্ষণ এইটো নহ'ব বৰষুণৰ পানীৰ সংৰক্ষণ গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 15 14 নম্বৰ কুৱেশ্যনটো ৰৈ গ'ল কুৱেশ্যনটো আছিলে যে তলৰ কোনটো এটা বনজ সম্পদ হুইচ ওৱান অফ দ্য ফলোইং ইজ এ ফৰেষ্ট ৰিচোৰ্চ গছ-গছনি বনজ সম্পদ জীৱ-জন্তু বনত থকা জীৱ-জন্তুবোৰ বনজ সম্পদ ঠিক আছে চৰাই চিৰিকটি গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ ওপৰৰ আটাইকেইটা ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যন তলৰ কোনটো চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয় হুইচ ওৱান অফ দ্য ফলোইং ইজ ইউজ টু প্ৰডিউচ চিমেণ্ট উৎপাদনত লাইমষ্টোন অৰ্থাৎ চূণশিল ব্যৱহাৰ কৰা হয় অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্ন তলৰ কোনটোৰ পৰা মম আহৰণ কৰা হয় ফ্ৰম হুইচ অফ দ্য ফলোইং ইজ ৱাক্স অবটেইন মম কয়লাৰ পৰা মম আহৰণ কৰা হয় মম পোৱা যায় ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 17 জলীয় বাষ্প চেষ্টা কৰিলে পুনৰ পানীলৈ পৰিৱৰ্তিত হয় এই প্ৰক্ৰিয়াটোক বোলা হয় when water vapor is cooled it again changes to water this process is called এটো ঘনীভৱন বুলি কোৱা হয় অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 18 প্ৰশ্নটো আছিল জলচক্ৰক কি ৰূপত পোৱা যায় জলচক্ৰক কি ৰূপত পোৱা যায় জলচক্ৰক জুলীয়া গেছীয় গোটা অৱস্থাত পোৱা যায় অপশ্যন নম্বৰ ডি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ঠিক আছে এতিয়া নেক্সট গণিতৰখিনি চোৱা ইয়াতে আমাক কি দিছে 21 নম্বৰত খালী ঠাই পূৰাব দিছে ফিল ইন দ্য ব্ল্যাঙ্ক এতিয়া দুইৰ লগত আমি কিমান যোগ কৰিলে 5 পাম আমি এইখিনি প্ৰথমতে চাব লাগিব ঠিক আছে এইখিনি চাব লাগিব এইখিনি আৰু এইখিনি মাজত কি ডিফাৰেন্স আছে দুইৰ লগত যদি আমি 3 যোগ কৰোঁ তেতিয়া কিমান পাওঁ 5 পাওঁ ঠিক তেনেকুৱা ধৰণৰ 5ৰ লগত যদি আমি 6 যোগ কৰোঁ তেতিয়া কিমান পাওঁ আমি 11 পাম 11ৰ লগত যদিহে আমি 12 যোগ কৰোঁ ঠিক আছে তেতিয়া আমি কিমান পাম 23 পাম ঠিক আছে ওলে 3 × 3 3 × 2 6 3 4 × 12 নেক্সট আমি 23ৰ লগত কি যোগ কৰিব লাগিব তোমালোকে চোৱাচোন 11ৰ লগত 12 যোগ কৰোঁতে কিমান পালো আমি 23 পালো গতিকে তোমালোকে চোৱা 3ৰ লগত কি পূৰণ কৰোঁতে 6 হ'ল 3ৰ লগত 2 পূৰণ কৰোঁতে 6 হ'ল আমি জানো 3 পূৰণ 2 3 2 × 6 ঠিক আছে নেক্সট 6ৰ লগত যেতিয়া 2 পূৰণ কৰিম 6 পূৰণ 2 6 2 কিমান হ'ব 12 গতিকে এতিয়া ইয়াত যেহেতু 12 আছে ঠিক আছে ইয়াত যেহেতু আমাৰ 12 আছে এই 23ৰ লগত আমি কি যোগ কৰিব লাগিব 12ৰ লগত 2 পূৰণ কৰি 12ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম 12 2 কিমান পাম 24 গতিকে 23ৰ লগত আমি 24 যোগ কৰিব লাগিব 24 যোগ কৰিলে আমি 47 পাম অপশ্যন নম্বৰ ডি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ঠিক আছে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ তোমালোকে নিশ্চয় বুজি পালা 3 × 2 3 2 কিমান 6 6 2 কিমান 12 12 2 কিমান 24 গতিকে এনেকুৱা ধৰণে অংকটো সিৰিয়েলি কৰা হৈছে নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 22 তলৰ কোনটো সংখ্যাই 3,06,500ক সূচাইছে হুইচ ওৱান অফ দ্য ফলোইং ৰিপ্ৰেজেণ্টছ 3,06,005 3 লাখ বুলি কৈছে 3,06,500 সূচাইছে সুধিছে প্ৰথমতে আমি 605 লিখি ল'লো ঠিক আছে প্ৰথমতে আমি কিমান লিখিম 605 তাৰপিছত আমাক কি দিছে 1000 আৰু 10000 ঘৰত একো দিয়া নাই ঠিক আছে 1000 আৰু 10000 একো দিয়া নাই তাৰপিছত আমাক কিমান দিছে 3 লাখ বুলি দিছে আমি জানো একক দহক শতক হাজাৰ 10000 লাখ 3 লাখ 3টো লাখৰ ঘৰত আছে 3 লাখ 600 শতকৰ ঘৰত আছে একক দহক শতক
605 গতিকে এইটো যদি আমি অপশ্যনৰ সমূহত চাওঁ অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনসাৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 23 42890 সংখ্যাটোৰ শুদ্ধ বিস্তাৰ হ'ল দ্য কাৰেক্ট এক্সপেনশ্যন ফৰ দ্য নাম্বাৰ 4289 ইজ গতিকে শুদ্ধ বিস্তাৰটো আমাক অৰ্থাৎ বহলাই লিখিব দিছে গতিকে তোমালোকে যদি ভালদৰে চোৱা 42890 এই সংখ্যাটোত 4টো ক'ত আছে চোৱা হাজাৰ তোমালোকে 10000 ঘৰত আছে গতিকে 4টো লিখি তোমালোকে 4ৰ পিছত কেইটা অংক আছে চোৱা 4টা অংক আছে গতিকে 4টা শূন্য দি দিয়া কিমান হৈ গ'ল 40000 তাৰ পিছত চোৱা 4ৰ পিছত তোমালোকে চোৱা কি আছে 2 আছে ঠিক আছে এই 2টোৰ পিছত কেইটা অংক আছে চোৱা 890 তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া তাৰ পিছত আছে 8 8ৰ পিছত কেইটা অংক আছে 9 আৰু 0 আছে দুটা অংক গতিকে আমি কি কৰিম দুটা শূন্য দি দিম তাৰ পিছত চোৱা 0 আছে 0টো তোমালোকে লিখিবও পাৰা নিলিখিলেও কোনো প্ৰবলেম সৰি 9 আছে 9 8ৰ পিছত 9 আছে গতিকে 9ৰ পিছত এটা অংক আছে শূন্য গতিকে এটা শূন্য দিলোঁ শেষত ৰৈ গ'ল শূন্য গতিকে এনেদৰে যদি আমি মিলাও 40000 প্লাছ 2000 প্লাছ 800 প্লাছ 90 প্লাছ 0 অপশ্যন নম্বৰ 8 আছে ঠিক আছে এই অপশ্যনটোত আছে চোৱা এইটোৱে হ'ব ইয়াৰে শুদ্ধ বিস্তাৰ এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহা 24 নম্বৰ প্ৰশ্নটো কি আছিলে তোমালোকে চোৱা অনিতাই বজাৰত বিভিন্ন সামগ্ৰী কিনাৰ বাবদ 247 টকা খৰচ কৰিলে আৰু শেষত তাইৰ হাতত 158 টকা থাকি গ'ল বজাৰলৈ যাওঁতে তেওঁ মুঠতে কিমান টকা লৈ গৈছিল অৰ্থাৎ অনিতাই বজাৰলৈ গৈছিল বজাৰলৈ যাই অনিতাই 247 টকাৰ কিবা কিবি বস্তু কিনিলে ঠিক আছে তাৰপিছত বস্তুখিনি অহাৰ পিছত 158 টকা থাকি গ'ল এতিয়া তোমালোক সুধিছে যে লগত তাই কিমান টকা লৈ গৈছিল কেনেকৈ উলিয়াম আমি এই 247 আছে এইটো আৰু এই 158টো যোগ কৰি দিম গতিকে চোৱা 247ৰ লগত যদিহে আমি 158 যোগ কৰি দিওঁ হাতে হাতে কিমান 15 15ৰ 5 হাতে গ'ল 1 5 4 9 9ৰ লগত হাতে যোৱা 1টো যোগ কৰিলে হৈ গ'ল 10 10ৰ 0 হাতে গ'ল 1 2 1 3 হাতে 1টো যোগ কৰিলে হৈ গ'ল 4 কিমান পালোঁ আমি 405 পালোঁ ঠিক আছে গতিকে 405 যিহেতু পালোঁ অপশ্যনবিলাক তোমালোকে চোৱা অপশ্যনবিলাকৰ ভিতৰত অপশ্যন চিত আছে 405 এইটোৱে হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো চোৱা তোমালোকৰ যদি বুজি পোৱাত কিবা অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো আৰু এবাৰ চাই ল'বা কুৱেশ্যনটো আছিল যে এখন বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1005 আৰু মুঠ ছাত্ৰীৰ সংখ্যা 668 হ'লে বিদ্যালয়খনৰ মুঠ ছাত্ৰৰ সংখ্যা কিমান উলিয়াব দিছে অৰ্থাৎ মুঠ ছাত্ৰ ছাত্ৰী কিমান আছিলে 1005 আছিলে ঠিক আছে 1005 আছিলে মুঠ ছাত্ৰ ছাত্ৰী 1005 ইয়াৰে পৰা আমাক কি কৰিব দিছে আমাক কৈছে যে 668 গৰাকী ছাত্ৰী আছে 668 এতিয়া আমাক ল'ৰাৰ সংখ্যাটো উলিয়াব দিছে কেনেকৈ উলিয়াম 1005ৰ পৰা আমি ছোৱালী যিমানটা আছে বিয়োগ কৰি দিম ঠিক আছে 5ৰ পৰা 8 বিয়োগ কৰিব পাৰিম জানো নোৱাৰিলে ধাৰে নিব লাগিব ইয়াতো 0 আছে ইয়াতেও 0 আছে এই 1টোৰ পৰা আমি ধাৰে নিম ধাৰে নিলে চোৱা ইয়াতে কিমান হ'ব 15 15ৰ 8 গ'লে থাকিব 7 ইয়াতে থাকি যাব 9 9 6 গ'লে থাকিল 3 ইয়াতেও 9 9 6 গ'লে থাকিলে 3 কিমান হ'ব কিমান পালোঁ আমি চোৱা তোমালোকৰ অংকটো ভুল আছে আমি আনসাৰটো উলিয়ালে কিমান পাম 337 পাম ইয়াতে 327 আৰু 370 দিয়া আছে ঠিক আছে ইয়াৰে আনসাৰটো অপশ্যনবিলাক ভুল দিয়া আছে ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা এইটো সাইডত চোৱা ৰাইট সাইডত তলৰ কোনটো ভগ্নাংশ এক খুচাইছে হুইচ অফ দ্য ফলোইং ফ্ৰেকশনছ ৰিপ্ৰেজেন্ট 1 গতিকে 1 নম্বৰটো চোৱা এইটো 1 নুখুচাব এইটো কেনসেল হ'ব ঠিক আছে বি নম্বৰত কিমান দিছে চোৱা বি নম্বৰত কিমান দিছে আমাক ওপৰত 12 তলত 12 গতিকে এইটো কটাকটি গ'লে কিমান ৰৈ যাব 1 গতিকে অপশ্যন নম্বৰ বি হ'ব এই 35 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট চোৱা 26 নম্বৰ কুৱেশ্যন ফিল ইন দ্য ব্লেংক খালী ঠাইবোৰ কৰিব দিছে 300ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি 6000 পাম আমাক সুধিছে গতিকে 300ৰ লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যিটো সংখ্যা পূৰণ কৰিলে আমি 6000 পাম এতিয়া সেই সংখ্যাটো আমি কেনেকৈ উলিয়াম আমি কি কৰিব পাৰোঁ আমি হৰণ কৰিব পাৰোঁ কিহেৰে 6000ক কিহেৰে হৰণ কৰিব পাৰোঁ আমি 300ৰে ঠিক আছে 300ৰে আমি হৰণ কৰোঁ 300ত যদি 3টা অংক আছে ইয়াৰো 3টা অংক ল'লোঁ 300 2 গুণ কিমান হৈ যাব 600 তাৰপিছত শূন্য নমালোঁ শূন্যটো ইয়াতে নমোৱাৰ পিছত যিহেতু আমি বাৰ দিব নোৱাৰিলোঁ ওপৰত এটা আমি শূন্য দিওঁ গতিকে ভাগফল কিমান পালোঁ আমি 20 অৰ্থাৎ আমি 300ৰ লগত যদি আমি 20 পূৰণ কৰোঁ তেতিয়াহ'লে 6000 পাম অপশ্যন নম্বৰ চি হ'ব এই প্ৰশ্নটোৰ
কাৰেক্ট আনসাৰ প্ৰশ্নটো চোৱা 1 ঘণ্টাৰ 3 ভাগৰ 2 অংশ 1 ঘণ্টাত কিমান মিনিট চোৱা 1 ঘণ্টাত 60 মিনিট 60 মিনিটক যদি আমি 3 ভাগ কৰোঁ 3 ৰে আমি হৰণ কৰিব লাগিব 3 20 কিমান হ'ব 60 অৰ্থাৎ আমি 1 ঘণ্টাৰ 3 ভাগৰ 2 অংশ যদি কৰোঁ এটা অংশত কিমান গৈ থাকিব 20 মিনিট গৈ থাকিব ঠিক আছে কাৰণ 20 যোগ 20 যোগ 20 টোটাল কিমান হ'ব 60 অৰ্থাৎ 1 ঘণ্টাক 3 ভাগ কৰিলে কিমান হ'ব এইটো এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ আমাক কৈছে 3 ভাগৰ 2 অংশ অৰ্থাৎ এই দুটা অংশ এটা অংশ আমি বাদ দিলোঁ গতিকে 20 কিমান হৈ গ'ল 40 অৰ্থাৎ 40 মিনিট হ'ব এইটো মই তোমালোকক সিম্পল বুজিয়াবৰ বাবে এনেদৰে বুজাই দিছোঁ ঠিক আছে নেক্সট তোমালোকে চোৱা 18ক যদি আমি শূন্যৰে হৰণ কৰোঁ ঠিক আছে এই কুৱেশ্যনটো তোমালোকে চোৱা এইটো 18ক জানো আমি শূন্যৰে হৰণ কৰিব পাৰিম নিশ্চয় নোৱাৰোঁ গতিকে এইটো বিভাজ্য নহ'বই হ'ব লাগে মোৰ বোধেৰে কাৰেক্ট আনসাৰ ঠিক আছে আমি যদিহে শূন্যক যদি 18ৰে হৰণ কৰিব দিলেহেঁতেন আমাক তেতিয়াহ'লে শূন্য হ'লহেঁতেন ঠিক আছে মোৰ বোধেৰে এইটো বিভাজ্য নহয়টোৱে হ'ব লাগে অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যনটো চোৱা এটা সংখ্যাক 4ৰে হৰণ কৰিলে ভাগফল 18 আৰু ভাগশেষ 3 পোৱা যায় সংখ্যাটো হ'ল এটা সংখ্যা কি কৈছে 4ৰে যদি আমি হৰণ কৰোঁ ভাগফল কিমান পাওঁ 18 আৰু ভাগশেষ আমি পাওঁ 3 আমি সংখ্যাটো কি আমাক উলিয়াব লাগে গতিকে আমি কি কৰিব পাৰোঁ যিটো সংখ্যা আমাক হৰণ কৰিব দিছে যেনে 4 আৰু 18 এই দুটা আমি পূৰণ কৰিলোঁ পূৰণ কৰি যদি আমি পূৰণফলটোৰ লগত এই ভাগশেষটো আমি যোগ কৰি দিওঁ অৰ্থাৎ 4ৰ লগত যদি আমি 18 পূৰণ কৰোঁ ঠিক আছে 18ৰ লগত যদি আমি 4 পূৰণ কৰোঁ আৰু 4 গুণ 32 2 হাতে গ'ল 3 আৰু 4 1 গুণ 4 4 3 হৈ গ'ল 7 আৰু ভাগশেষ 3 আছিল এইটো যদি আমি যোগ কৰি দিওঁ কিমান পাম 75 পাম গতিকে অপশ্যন নম্বৰ চি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে তুমি বজাৰত 2 কিলোগ্ৰাম 700 গ্ৰাম আলু আৰু 3 কিলোগ্ৰাম 300 গ্ৰাম শাক পাচলি কিনিলা তুমি কিনা সামগ্ৰীৰ মুঠ ওজন কিমান কিনিলা চোৱা 2 কেজি কিমান কি দিয়া আছে চোৱা 2 কেজি 2 কেজি এণ্ড 700 গ্ৰাম ইয়াৰে লগত আমাক কি কৈছে 3 কিলোগ্ৰাম আৰু 300 গ্ৰাম 3 কেজি এণ্ড 300 গ্ৰাম এইখিনি যদি আমি যোগ কৰোঁ ইয়াতে চোৱা 700ৰ লগত 300 গ্ৰাম যদি আমি যোগ কৰোঁ তোমালোক বুজিয়াৰ বাবে এনেদৰে কৰি দিছোঁ 1000 গ্ৰাম হ'ব আৰু 3 দিয়ে হ'ব 5 কেজি অৰ্থাৎ 5 কেজি 1000 গ্ৰাম হ'ব আমি জানো 1000 গ্ৰামত কি হয় 1000 গ্ৰাম মানে কি 1 কিলোগ্ৰাম গতিকে 5 কেজিৰ লগত যদি আমি 1 কেজি যোগ কৰোঁ টোটেল আমি কিমান পাম 6 কেজি 6 কেজি হ'ব অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিলে যে 12 সংখ্যাটোৰ উৎপাদকসমূহ হ'ল দা ফেক্টৰছ অফ দ্য নাম্বাৰছ 12 আৰু 12 সংখ্যাৰ যদি আমি উৎপাদক আমি উলিয়াওঁ আমি কি পাম আমাক সুধিছে এতিয়া উৎপাদক উলিয়াও তোমালোকে নিশ্চয় শিকিছা অনলাইন ক্লাছত মই তোমালোক ধুনীয়াকৈ শিকাই দিছিলোঁ যিসকলে অনলাইন ক্লাছ কৰিব বিচৰা কমেণ্ট কৰিবাচোন ঠিক আছে বা তোমালোকে ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰিবা 12ৰ যদি আমি উৎপাদক উলিয়াওঁ আমি লিখিব পাৰোঁ 1 পূৰণ 12 লিখিব পাৰোঁ বা আমি 12 পূৰণ 1 লিখিব পাৰোঁ তাৰপিছত আমি 2 পূৰণ 6 লিখিব পাৰোঁ 6 পূৰণ 2 লিখিব পাৰোঁ ঠিক তেনেদৰে মই ওপৰত লিখি দিছোঁ 3 পূৰণ 4 লিখিব পাৰোঁ বা 4 পূৰণ 3 লিখিব পাৰোঁ গতিকে ইয়াতে আমি সৰুৰ পৰা ডাঙৰলৈ ইয়াতে কি পালোঁ আমি লিখি যাম যেনে চোৱা প্ৰথম ইয়াতে কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 6 আছে আৰু 12 আছে তোমালোক মই এইখিনিৰ পৰা গৈছোঁ ইয়াতে কি পালোঁ 1 2 3 4 6 আৰু 12 গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্ন চোৱা তলৰ কোনটো 6ৰ গুণিতক এতিয়া চোৱা গুণিতক আমি জানো যে 6 1 গুণ 6 ইয়াতে থকা 6টো গুণ 6ৰ গুণিতক 6 2 গুণ 12 12টো 6ৰ গুণিতক 6 3 গুণ 18 তো এনেকুৱা ধৰণে আমি গুণিতক উলিয়াব পাৰোঁ কিন্তু আমাক ডাঙৰ সংখ্যা দিছে চোৱা তোমালোকে ইয়াত কিমান দিছে 6000 দিছে 616 দিছে গতিকে আমি গুণিতক উলিয়াবৰ কাৰণে কি কৰিব পাৰোঁ আমি গোটেইকেইটা সংখ্যাকে এটা এটাকৈ হৰণ কৰি চাব পাৰোঁ যেনে তোমালোকে চোৱা যদি আমি 56ক 6ৰে হৰণ কৰোঁ 6 গুণ কিমান হ'ব 37 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 ভাগশেষ ৰৈ যাব 6 9 গুণ কিমান হৈ গ'ল 54 ঠিক আছে গতিকে ইয়াতে কি হ'ব 2 ভাগশেষ ৰৈ যাব অৰ্থাৎ ভাগশেষ যদি ৰৈ যায় সেইটো গুণিতক হ'ব নোৱাৰে গতিকে অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ 6000 তোমালোকে 6000ৰ হৰণ কৰি চাবা তোমালোকে 6000ক তোমালোকে
তোমালোকৰ বহীখনত 6ৰে হৰণ কৰি চাবা হৰণ কৰিলে কিমান হ'ব 6 1 গুণ 6 হ'ব ইয়াত 3টা শূন্য আছে বাৰ দিব নোৱাৰো 3টা শূন্য অৰ্থাৎ ভাগশেষ নৰল ঠিক আছে গতিকে ভাগশেষ যেটো সংখ্যাৰে হৰণ কৰিলে নৰব হেতুৱে হ'ব 6ৰ গুণিতক 6000 নেক্সট প্ৰশ্ন চোৱা 16 সংখ্যাটোৰ আটাইতকৈ সৰু গুণিতক হৈছে আটাইতকৈ সৰু গুণিতক কি গুণিতক মানে কি পূৰণফল 16 গুণ 16 গতিকে এইটো 16ৰ গুণিতক 16 2 গুণ 32 এইটো 16ৰ গুণিতক এইকেইটা কি হৈছে 16ৰ গুণিতক আটাইতকৈ সৰু গুণিতক যেহেতু সুধিছে অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা প্ৰশ্ন নম্বৰ 38 2 মিটাৰ 25 সেন্টিমিটাৰ আমি জানো 1 মিটাৰত 1 মিটাৰ আৰু কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ গতিকে 2 মিটাৰত কিমান হ'ব 2 মিটাৰত হৈ গ'ল 200 আৰু 25 সেন্টিমিটাৰ দিয়া আছে গতিকে 200ৰ লগত 25 সেন্টিমিটাৰ যোগ কৰিলে কিমান হ'ব 225 সেন্টিমিটাৰ অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা তলৰ কোন দুটা আকৃতিৰ সমতল পৃষ্ঠ আৰু বক্ৰ পৃষ্ঠ দুয়োবিধে আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ শংকু আৰু চুঙাৰ সমতল আৰু পৃষ্ঠ আৰু বক্ৰ পৃষ্ঠ দুয়োবিধে আছে নেক্সট প্ৰশ্ন চোৱা প্ৰশ্ন নম্বৰ 39 এটা আয়তৰ দিক আৰু প্ৰস্থ ক্ৰমে 5/3 সেন্টিমিটাৰ আয়তৰ পৰিসীমা উলিয়াব দিছে পৰিসীমাটো মই যদি তোমালোকে উলিওৱা তেতিয়াহ'লে 16 সেন্টিমিটাৰ পাবা যদি কেনেদৰে উলিয়ালো কৰি দিব লাগে কমেন্ট কৰিবা মই অন্য এটা ভিডিঅ'ত তোমালোকক উলিয়াই দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট চোৱা আয়তকাৰ ঘনক এটাৰ মুঠ দাঁতিৰ সংখ্যা কিমান সুধিছে দা টোটেল নাম্বাৰ অফ এজেছ অফ এ কিউবিট ইজ এটো হ'ব 12 আয়তল ঘনক এটাৰ মুঠ দাঁতিৰ সংখ্যা হৈছে 12 নেক্সট চোৱা 40 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ যোগ অংকটোৰ ষ্টাৰ চিন থকা ঠাইত কি অংক বহিব অৰ্থাৎ আমাক এইখিনি ঠাইত যেটো ষ্টাৰ দিয়া আছে ইয়াতে আমাক কি বহিব আমাক সুধিছে আমি যদি চাও ভালদৰে যদি আমি পাতি চাও কিমান আছে 257 তাৰ পিছত আছে 6 নেক্সট ষ্টাৰ দিয়া আছে তাৰ পিছত আছে 9 ইয়াতে 9 ৰ লগত 7 যোগ কৰি দিয়া আছে আমাক 9 7 হল 16 16 6 হাতে গল কিমান 1 এতিয়া 5 ৰ লগত এনেকুৱা এটা সংখ্যা ইয়াৰ লগত যোগ কৰিব লাগিব যেটো যোগ কৰিলে আমি ইয়াতে 4 পাও এতিয়া 5 ৰ লগত কি যোগ কৰিলে আমি 4 পাম তে 5 ৰ লগত যদিহে আমি 5 7 কিমান 13 5 8 7 5 কিমান 12 8 5 কিমান 13 8 5 13 13 ৰ লগত এই হাতে থকা একটো যোগ কৰিলে কিমান হ'ব 14 গতিকে 14 4 ঠিক আছে ইয়াতে যদি আমি 8 লিখি দিও এই ষ্টাৰ চিন থকা ঠাইত যদি আমি 8 লিখো ঠিক আছে 8 5 13 হল 13 ৰ লগত হাতে 1 আছিল 8 1 টো যোগ কৰিলে 14 14 4 হাতে গল 1 6 2 8 হাতে 1 টো যোগ কৰিলে হৈ গল 9 946 চোৱা অপচন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্ন চোৱা তোমাৰ হাতত 100 টকা আছিল ইয়াৰে 5 ভাগৰ 2 অংশ তুমি খৰচ কৰিলা তুমি খৰচ কৰা টকাৰ পৰিমাণ কিমান অৰ্থাৎ চোৱা কিমান টকা আছিল তোমাৰ হাতত 100 টকা ইয়াৰে 5 ভাগৰ অৰ্থাৎ 5টা ভাগ কৰিলা তুমি ভাগ কৰি তুমি দুটা ভাগ খৰচ কৰিলা এতিয়া 100ৰ আমি 5 ভাগ কৰিলে কেনেকৈ কৰিম চোৱা 100ৰ 5 ভাগ কেনেকৈ কৰিম 100ক আমি 5 ৰে হৰণ কৰি দিম 5 20 কিমান হ'ব 100 অৰ্থাৎ এটা ভাগত যেটো 5 ভাগৰ 2 অংশ বুলি কৈছে এটা ভাগত কিমানকৈ পৰিছে 20 কৈ ইয়াৰে 2 অংশ খৰচ কৰিলে অৰ্থাৎ 20 এই দুটা অংশ খৰচ কৰা মানে কি দুটা 20 খৰচ কৰা ঠিক আছে 20 20 কিমান হ'ব 40 অৰ্থাৎ ইয়াৰে 5 ভাগৰ 2 অংশ তুমি খৰচ কৰিলা তুমি খৰচ কৰা প্ৰকাৰ পৰিমাণ হ'ব 40 টকা অপচন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ ঠিক আছে যদি বুজি পাইছা তোমালোকে ভিডিওটি লাইক কৰি দিবা নেক্সট তোমালোকক এইটা আনসাৰ মই অন্য এটা ভিডিওত কৰি দিম ঠিক আছে আজি বহুত দীঘলীয়া হৈ যাব তোমালোক যদি আনসাৰখিনি কৰি দিব লাইক কমেন্ট কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবলে নাপাহৰিবা ঠিক আছে জিকে এণ্ড ৰিজনিংৰ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আনসাৰখিনি মই তোমালোক কৰি দিছো ইয়াতে শুদ্ধ চিন দি থোৱা আছে এই শুদ্ধ চিন দিয়া কেইটা তোমালোকে চাই ল'বা ঠিক আছে ইংলিছৰ এইখিনি হ'ব কাৰেক্ট আনসাৰ